Hello friends, welcome to Carby Life once again. তো ফ্ৰেণ্ডছ, ইনভেষ্টমেণ্টৰ যোগেদি কেনেকৈ কোটিপতি হ'ব পাৰি তাৰ ওপৰত এইটো ছেকেণ্ড ভিডিঅ' হয়। কোটিপতি কেনেকৈ হ'ব পাৰি তাৰ আলোচনা চলি আছে। কোটিপতি হোৱাৰ কাৰণে মোৰ ওচৰত দুটা মুখ্য পৰিকল্পনা আছে। তাৰে এটা হৈছে ইনভেষ্টিং অৰ্থাৎ বিনিয়োগ আৰু আনটো হৈছে ট্ৰেডিং অৰ্থাৎ বেপাৰ বা ব্যৱসায়। ইনভেষ্টিঙৰ এতিয়া আলোচনা চলি আছে। তাৰে ইতিমধ্যে মই এটা ভিডিঅ' বনাইছোঁ। যদি আপুনি ভিডিঅ'টো চোৱা নাই, প্লে'লিষ্টত গৈ চাব পাৰিব। 500 টকাৰে 5 বছৰত কেনেকৈ কোটিপতি হ'ব পাৰি তাৰ উদাহৰণসহ প্ৰমাণ মই প্ৰথম ভিডিঅ'টোতে আপোনালোকক দেখুৱালোঁ। যদিহে আপুনি প্ৰথম ভিডিঅ'টো চোৱা নাই, বহুত ইনফৰ্মেশ্যন আছে তাত, আপুনি যাওক ভিডিঅ'টো চাওক, তেতিয়াহে বুজিব পাৰিব যে কি হয় কথাটো। কিন্তু মই প্ৰথম ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে মই মোৰ পৰ্টফলিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিম। কিমান দূৰ সঁচা কিমান দূৰ মিছা আজি আপুনি এই ভিডিঅ'টোত সেইটো সম্পূৰ্ণ জল পটকৈ দেখিব পাৰিব। তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হয়, বহুতেই ইনফৰ্মেশ্যন আছে। মই ক'লোঁ নহয়, আপোনালোকে লাখ টকীয়া পেইড কোৰ্চ কৰিলেও এনেধৰণৰ ইনফৰ্মেশ্যন ক'তো নাপায়। আৰু মই গেৰেণ্টি দিছোঁ, মোৰ যিটো মাষ্টাৰ প্লেন হয় সেইটো 100% ৱৰ্ক কৰিব, কাম কৰিব। আপোনালোকে এপ্লাই কৰি চাওক। মই কৈছোঁ এইটো সম্পূৰ্ণ কাম কৰিব। আৰু মই এতিয়া মোৰ মাষ্টাৰ প্লেনটোৰ বিষয়ে এই ভিডিঅ'টোতে জনাম। ইতিমধ্যে মই জনোৱাই নাই যে মোৰ মাষ্টাৰ প্লেনটো 500 টকাৰ পৰা আপুনি 5 বছৰত কেনেকৈ কোটিপতি হ'ব পাৰিব। তো ভিডিঅ'টো চাওক, শেষলৈকে চাওক। স্কিপ কৰা মানে আপোনাৰ বহুত ইনফৰ্মেশ্যন থাকি যোৱা। তো ফ্ৰেণ্ড, মই আপোনাক এতিয়া লৈ যাম মোৰ মোবাইল স্ক্ৰীণলৈ। বৰ্তমান মই ইয়াতে আপোনাক মোৰ পৰ্টফলিঅ'টো দেখুৱাম। মোৰ পৰ্টফলিঅ'টোৰ ওপৰতে বিবেচনা কৰিম যে কিমান দূৰ সঁচা মিছা। সঁচাকেই আপুনি 500 টকা ইনভেষ্ট কৰি 5 বছৰত কোটিপতি হ'ব পাৰিবনে নাই, মোৰ পৰ্টফলিঅ'টোৱে প্ৰমাণ কৰিব। তো তাৰ কাৰণে মই এতিয়া আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আপুনি এটা কেলকুলেটাৰ লৈ লওক। যদি আপুনি মোবাইল কেলকুলেটাৰটোৱে ব্যৱহাৰ কৰে তেনেহ'লে কৰিব পাৰে, কিন্তু তেতিয়া আপুনি ভিডিঅ'টো বাৰে বাৰে প'জ কৰিবলগীয়া হ'ব পাৰে। তো সেইটো কাৰণে, কাৰণ হিচাপ নিকাচৰ কথা আছে, কোটিপতি হোৱাৰ কথা আছে একচুৱেলি। তো সেইটো কাৰণে আপুনিও যাতে শুদ্ধকৈ গণনা কৰে। তো সঁচাকৈ আপুনি এইটো পাইছেনে নাই পোৱা। তো তাৰ কাৰণে মই এতিয়া কি কৰিম, মই SIP কেলকুলেটাৰ এটা ডাউনলোড কৰি লৈছোঁ মোৰ মোবাইলত। তো এই SIP কেলকুলেটাৰটো মই ল'ম। আৰু তাৰ উপৰিও মই আৰু এটা কেলকুলেটাৰ ল'ম মোৰ মোবাইলত থকা। SIP কেলকুলেটাৰটোৱে শুদ্ধকৈ দেখুৱাই নে নাই তাকো প্ৰমাণ কৰিব লাগিব যে তাত কেনেকুৱাকৈ হিচাপ দেখুৱায়। তো যিসকলে এই ভিডিঅ'টো প্ৰথম চাইছে, মই তেওঁলোকক জনাওঁ যে SIP মানে কি হয়। যদিহে আপুনি SIP নামটো শুনা নাই আগে, SIP মানে হৈছে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন অৰ্থাৎ পদ্ধতিগত বিনিয়োগ পৰিকল্পনা। SIP অকল মিউচুৱেল ফাণ্ড বুলি নাভাবিব। যদিহে আপোনালোকে কোনোবাই SIP কৰিছে, SIP কেৱল মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট নহয়, SIP বহুত থাকিব পাৰে। যদি SIP সম্পৰ্কে আপোনালোকে আৰু ডিটেইলছ জানিব বিচাৰে তো আপোনালোকে কমেণ্ট কৰি জনাব। তো মই তাৰ কাৰণে নিশ্চয় বেলেগ এটা ভিডিঅ' আপোনালোকক বনাই আপোনালোকক তাৰ সুবিধা অসুবিধা সকলোবিলাক ডিটেইলছ জনাম। তো মই তাত দেখুৱাইছিলোঁ SIP কেলকুলেটাৰ ব্যৱহাৰ কৰি 500 টকা আপুনি যদি প্ৰতিমাহে ৰাখি যায়, তো 100% আপুনি যদি এটা কোম্পেনীয়ে আপোনাক প্ৰতি বছৰে দিয়ে, তেতিয়া আপুনি কিমান বছৰত কোটিপতি হ'ব পাৰিব। আৰু তাৰ উপৰিও আপোনাক বেলেগ বেলেগ উদাহৰণো দিছিলোঁ। আপুনি আগৰ ভিডিঅ'টো যদি চোৱা নাই তাত আপুনি দেখা পাব। তো আপুনি চাওক, 500 টকা ইনভেষ্ট কৰিলে মই কিমান দিনত কোটিপতি হ'ম। তো দেখিছে, ইমান দিন নালাগে, কেৱল 8 বছৰ। কেৱল 8 বছৰতে আপুনি 500 টকাৰে কোটিপতি হ'ব পাৰিব। যদিহে আপোনাক 100% ৰিটাৰ্ণ দিয়ে, এতিয়া সেইটো আপোনাক মই দেখাই দিছোঁ। এইটো হৈছে 500 টকা। এইটো এটা SIP কেলকুলেটাৰ হয়। SIP এমাউণ্ট 500 টকা মাহিলী আপুনি থৈ গৈছে। যদিহে যিটো কোম্পেনীত আপুনি থৈছে পইচাটো, সেই কোম্পেনীটোৱে যদি 100% প্ৰতি বছৰে দিয়ে, তেনেহ'লে আপুনি 8 বছৰত 1,41,00,000 টকাৰ মালিক হ'ব পাৰিব। তো বহুতে ভাল কথা নহয়নে? তো প্ৰতিটো কোম্পেনীয়ে 100% দিব বুলি আমি সেইটো সঠিককৈ ক'ব নোৱাৰিম, কাৰণ এতিয়া দিছে, আগলৈ কিমান দিব নিদিয়ে সেইটো কোনো ক'ব নোৱাৰে। কিন্তু আমি SIP কেলকুলেটাৰতনো কেনেকৈ এইটো দেখুৱাইছে, কি হিচাপ কৰিছে ইয়াত, সেইটো আমি এবাৰ চাওঁ। SIP কেলকুলেটাৰত আমি এইটোৱে জানো যে ইয়াত কম্পাউণ্ড ইণ্টাৰেষ্ট দেখুওৱা হয়। কম্পাউণ্ড ইণ্টাৰেষ্ট মানে হৈছে চক্ৰবৃদ্ধি সুত, মানে চক্ৰবৃদ্ধি সুতৰ হাৰতে পইচা দিয়ে
সেইটোৱে ইয়াত এই ফৰ্মুলাটো দিয়া হৈছে। তো সেইটো কাৰণে আমাৰ এটা কেলকুলেটাৰত মই এতিয়া চাম এবাৰ যে কিমান দূৰ শুদ্ধ। তো তাৰ কাৰণে মই এটা অকল কাম কৰিম, এই 100% থাকক ইয়াত মই 1 বছৰ কৰি দিছোঁ। আৰু চাওক, মই যদি 500 টকাকৈ 1 বছৰ থৈ যাওঁ তেতিয়াহ'লে মোৰ এমাউণ্টটো 6,000 টকা হ'ব। 100% যদি পাওঁ তেতিয়াহ'লে মোৰ এমাউণ্টটো টোটেল 10,480 টকাহে হ'ব। ইয়াত চাওক, 10,480 টকা হ'ব। মোৰ টোটেল ইনভেষ্টমেণ্ট 6,000 টকা। এইটোতো ঠিকে আছে, 500 টকাকৈ 12 মাহত 5 12 ষাঠি 6,000 টকা হ'ব। তো কিন্তু আপুনি ভাবিছেনে নাই, আমি যদি কোনো এটা এমাউণ্ট, ধৰা হওক আপোনাৰ 6,000 টকা, যদি আপুনি 100% পায়, 100% মানেতো ডাবল হ'ব লাগিছিল কেপিটেলটো। চাওক, 6,000 প্লাছ 100% যদি আপুনি কৰি দিয়ে 12,000, তো আপোনাৰ টকাটো 12,000 হ'ব লাগিছিল। কিন্তু এই SIP কেলকুলেটাৰটোত কি দেখুৱাইছে? ইয়াত চাওক, আপোনাকতো 10,480 টকাহে দেখাইছে। তাৰমানে কিমান কম দেখাইছে আপোনাক? তো 12,000 হ'ব লাগিছিল, 10,480 টকা। ভালদৰে চাওক, ঠিক আছে? কাম কৰিছে নাই কৰা এইটো আপুনি ভালদৰে চাব পাৰিব। তো 1,520 টকা কমকৈ দেখাইছে নাই? তো কি কৰোঁ আমি, আৰু এবাৰ চাওঁচোন। আৰু এবাৰ চাওঁ যে এইবাৰ মই 2 বছৰ কৰি দিওঁ, এইটো 2 বছৰ কৰি দিওঁ। এতিয়া কি দেখায় চাওঁচোন এবাৰ। এতিয়া চাওক, ইনভেষ্টমেণ্ট এমাউণ্টটোতো 12,000 হ'ব, কাৰণ বছৰত আপুনি 6,000 যদি হয় 500 টকাকৈ, 2 বছৰত 12,000 হ'ব, ঠিকে আছে। তো এতিয়া কিন্তু দেখুৱাইছে যে 37,880 টকা হ'ব বুলি 2 বছৰত। আমাৰ কেলকুলেটাৰ মতে আমি হিচাপ কৰি চাওঁ, তো কি ওলাই চাওঁ এবাৰ। আমাৰ মতে হ'ব লাগিছিল, প্ৰথম এবছৰত 6,000 হ'ল, 100% যদি হয় 12,000 টকা। এতিয়া 12,000 টকা, 12,000 টকা অলৰেডি হ'ব লাগিছিল 1 বছৰত আমাৰ মতে। তাৰ পাছত আমি যদি আৰু 6,000 নেক্সট বছৰ আৰু 6,000 আমাৰ ইনভেষ্টমেণ্ট এমাউণ্টটো কেপিটেল আমি যিটো মাহিলী থৈছোঁ সেই 6,000 প্লাছ হ'ল, তো 18,000 হ'ল। তো 18,000 হৈ গ'ল। এতিয়া আপুনি এইটো ভাবে নাই যে 18,000 ওপৰত আমি পাব লাগে, 18,000 এই এমাউণ্টটোৰ ওপৰতে আমি এতিয়া পাব লাগে, যিটো আপোনাৰ 100% তেওঁলোকে আকৌ দিছে। তো সেইমতে যদি হয় তেতিয়াহ'লে আপুনি চাওক, আমাৰ 36,000 হ'ব লাগে, মানে 2 বছৰত 36,000 টকা হ'ব লাগে। তো ইয়াত চাওক, কিন্তু ইয়াত আকৌ 37,880 টকা দিছে। তাৰমানে এইবাৰ কিন্তু ইহঁতে বেছিকৈ দিলে, যোৱাবাৰ কমকৈ দিলে, এইবাৰ আমাক কিন্তু বেছিকৈ দিছে। আৰু একবাৰ এবছৰ চাওঁচোন কি দেখুৱাই এবাৰ, কেলকুলেটাৰটো কিমান শুদ্ধ। এতিয়া কিন্তু 1,09,000 দেখাইছে। চাওক, 1,09,000 টকা দেখাইছে, 1,09,000। তো 1,00,000ৰ ওপৰত দেখুৱাইছে। এতিয়া মই চাওঁ ইয়াত আমাৰ মতে কিমান হ'ব লাগিছিল, আৰু 6,000 টকা প্লাছ হ'ব ইয়াত। তো এইটো আপোনাৰ 100% হৈ গ'ল। তাৰপাছত আৰু 6,000 যদি প্লাছ হৈ যায় 42,000 হ'ল। তাৰপাছত 100% যদি হয় 84,000হে হৈছে। তাৰমানে 84,000 হৈছে, কিন্তু তাত আমাক দিছে ইমান বেছিকৈ দেখাইছে, 1,00,000 ওপৰত দেখাইছে। তো হয়তো SIP কেলকুলেটাৰবিলাক যিহেতু এটা ইয়াত ফৰ্মুলা ব্যৱহাৰ কৰি বনোৱা হৈছে, তো সেইটো কাৰণে চাগে ভুল দেখুৱাইছে। সেইটো কাৰণে আমি SIP কেলকুলেটাৰটোক আৰু বিশ্বাস নকৰোঁ। এতিয়া পৰ্টফলিঅ' চাওঁ যে পৰ্টফলিঅ'ত দিয়ে নে নিদিয়ে, পৰ্টফলিঅ'টোত কেনেকৈ পইচা দিছে। ঠিক আছে, তাৰ কাৰণে মই মোৰ ডিমেট একাউণ্টটো অ'পেন কৰিম। মোৰ ডিমেট একাউণ্ট আপষ্টকত আছে। আৰু এতিয়া আপোনালোকক জনাওঁ যে ইনভেষ্টমেণ্ট কৰাৰ কাৰণে আপোনাক এটা ডিমেট একাউণ্টৰ প্ৰয়োজন হ'ব। তো ডিমেট একাউণ্ট যদিহে আপোনাৰ আছে ঠিক আছে, যদি নাই তেনেহ'লে আপুনি আপষ্টকত ডিমেট একাউণ্ট খুলিব পাৰে। আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ফ্ৰী হয়, আপুনি খুলিব পাৰে। তাৰ কাৰণে কোনো এনুৱেল মেইনটেনেঞ্চ চাৰ্জ নলয়। তো মই মোৰ একাউণ্টটো লগ ইন কৰি লওঁ। আপোনাৰ যদি গ্ৰ'থ একাউণ্ট আছে তেনেহ'লে তাতো আপুনি ইনভেষ্ট কৰিব পাৰে। এনেকুৱা নহয় যে আপোনাৰ জেৰোধাত একাউণ্ট আছে তাতো আপুনি কৰিব পাৰে। ডিমেট একাউণ্ট য'তো নাথাকক আপুনি, তো আপুনি কৰিব পাৰে। চাওক, ইয়াত এইটো মোৰ আপষ্টক একাউণ্ট হয়। ইয়াত মোৰ পৰ্টফলিঅ'টো দেখাইছোঁ। ইয়াতে আপোনাৰ চাওক, যদি আপোনাৰ আপষ্টক একাউণ্ট আছে তেনেহ'লে আপুনি ইয়াত পৰ্টফলিঅ'ত যাব। তো পৰ্টফলিঅ'তে থাকে যিমানবিলাক আপুনি ষ্টক কিনি ৰাখিছে। এতিয়া কোনোবাই যদি ষ্টক কিনাৰ কথা নাজানে, ষ্টক কি হয় নাজানে, এই ভিডিঅ'টো যোনে প্ৰথম চাইছে তেওঁলোকক মই এবাৰ জনাই দিওঁ ষ্টক কি হয়, ষ্টক বা শ্বেয়াৰ কি হয়।
ষ্টক বা শ্বেয়াৰ হৈছে কোম্পেনী এটাই ইছ্যু কৰা ছিকিউৰিটিজ। অৰ্থাৎ প্ৰত্যেক কোম্পেনীয়ে নিজৰ আৰু উন্নতিৰ কাৰণে কোম্পেনীটোৰ সদায় চেষ্টা কৰিয়ে থাকে যাতে সিহঁতৰ কোম্পেনীটো আৰু উন্নতি হওক আৰু ডেভেলপ হওক। তো সেইটো কাৰণে সিহঁতক বহুত কেপিটেলৰ প্ৰয়োজন হয়। তাৰ কাৰণে কোম্পেনীয়ে কেপিটেলটো আনৰ পৰা ল'ব বিচাৰে। সেয়া আপুনি মই যিকোনো মানুহ হ'ব পাৰে, আৰু লগতে অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্ন কোম্পেনীৰ পৰাও ল'ব বিচাৰে। তো টকাটো যিহেতু এনেই নিদিয়ে মানুহে, সেইটো কাৰণে তেওঁলোকে লিগেল প্ৰচেছৰ কাৰণে ছিকিউৰিটিজ ইছ্যু কৰায়, আৰু সেই ছিকিউৰিটিখিনিকে শ্বেয়াৰ হিচাপে আমি কিনো। আৰু আমাৰ যিটো আমি শ্বেয়াৰ কিনো সেই পইচাটো এক্সচেঞ্জ হয় ছিকিউৰিটিৰ দ্বাৰা। ছিকিউৰিটি আমি লওঁ আৰু পইচাটো এক্সচেঞ্জ হয়, আৰু সেই ছিকিউৰিটিজখিনিকে শ্বেয়াৰ বুলি কোৱা হয়। আৰু শ্বেয়াৰ কিনা মানে হৈছে আপুনি কোম্পেনীটোৰ এটা অংশ কিনা, মানে আপুনি কোম্পেনীটোৰ অংশীদাৰী মালিক হোৱা। যদি আপুনি আদানীৰ কোনো এটা কোম্পেনীৰ শ্বেয়াৰ কিনে, তেনেহ'লে আপুনি সেই আদানীৰ সেই কোম্পেনীটোৰ অংশীদাৰী মালিক। কালিলৈ যদি আদানী গ্ৰ' কৰে, আদানীৰ কোম্পেনীটোৱে যিমান শতাংশ গ্ৰ' কৰিব, সেই একে সমান শতাংশই আপুনিও পাব, সেই অনুষ্ঠান প্ৰতিষ্ঠানেও পাব, যিসকলে তেখেতৰ শ্বেয়াৰ কিনিছে সকলোৱে পাব। তো ইমান এটা মানে ভাল যে ইমান ডাঙৰ এটা কথা যে আপুনি কোম্পেনী এটাৰ মালিকীস্বত্ব লাভ কৰিছে, সেয়াই হৈছে ষ্টক বা শ্বেয়াৰ। তাকেই কোৱা হয় ষ্টক বা শ্বেয়াৰ। তো সেইটো কাৰণে এইটো এটা ইমান সাধাৰণ কথা নহয়। তো আপোনালোকে ভাবিব পাৰে যে কোম্পেনীটো গুচি যাব নেকি, পলাই যাব নেকি। তেনেকুৱা যদি ভুল ধাৰণা আছে, মই জনাব বিচাৰিছোঁ, কোনো এটা কোম্পেনী ৰাতিৰ ভিতৰতে পলাই যাব নোৱাৰে। কাৰণ তাৰ কাৰণে দুখন বৰ্ড থাকে তেওঁলোকক চোৱা চিতাৰ কাৰণে, আৰু সেয়া হৈছে আপুনি ভাবিছে মই শ্বেয়াৰখিনি কিনাৰ পাছত যদিহে কোম্পেনীটো পলাই যায় তেতিয়া মোৰ কি হ'ব? মই আপোনাক স্পষ্ট কৰি দিব বিচাৰোঁ যে কোম্পেনী এটা ৰাতিৰ ভিতৰতে পলাই যাব নোৱাৰে। তাৰ কাৰণে যদিহে তেনেকুৱা হয়, আমাৰ ভাৰতখনেই নাইকিয়া হৈ যাব লাগিব, তেতিয়াহে এইটো সম্ভৱপৰ হ'ব পাৰিব। কিয়নো এই ষ্টকবিলাক এক্সচেঞ্জ কৰাৰ কাৰণে আমাৰ ইণ্ডিয়াত দুখন বৰ্ড থাকে, ডাঙৰ ডাঙৰ বৰ্ড। এটা হৈছে BSE আৰু এটা হৈছে NSE। BSE বম্বে ষ্টক এক্সচেঞ্জ, BSE বম্বে ষ্টক এক্সচেঞ্জ। এই ষ্টক এক্সচেঞ্জখন তুমি মই আপুনি আমাৰ মা দেউতা আজো ককা আজো আইতা জন্ম হোৱাৰ আগৰৰে হয়, মানে 1875 চনৰে হয় ষ্টক এক্সচেঞ্জখন, য'ত নেকি টপ 30 কোম্পেনী থাকে। টপ 30 কোম্পেনী, ইণ্ডিয়াৰ টপ 30 কোম্পেনী থাকে তাত। 30টা টপ 30 কোম্পেনী সিহঁতে তাত থাকে, আপুনি তাৰ পৰা ল'ব পাৰে। আৰু NSEৰ আণ্ডাৰত, আপোনাৰ নিফটি 50 আণ্ডাৰত 50টা টপ কোম্পেনী থাকে। NSE হৈছে মানে হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ। NSE নেশ্যনেল ষ্টক এক্সচেঞ্জ। এই ষ্টক এক্সচেঞ্জৰ আণ্ডাৰত থাকে 50টা টপ কোম্পেনী, আৰু এই কোম্পেনীকেইটা প্ৰতি 6 মাহৰ মূৰে মূৰে সিহঁতৰ পাৰফৰ্মেঞ্চো চেকিং হৈ থাকে, যে কিমান ভাল পাৰফৰ্মেঞ্চ কৰিছে নে নাই কৰা। তো ভাবক তেনেহ'লে কিমান সুবিধা কৰি দিছে। তো তাৰ উপৰিও ইহঁতক চোৱা চিতা কৰাৰ কাৰণেও আৰু এখন বৰ্ড থাকে, তাৰ নাম হৈছে SEBI। SEBI বুলি কোৱা হয়। তাৰ ফুল ফৰ্ম হৈছে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। আৰু তো ভাবক তেনেহ'লে কিমান আপুনি সুৰক্ষিত, আপুনি শ্বেয়াৰ ষ্টক কিনাটো কিমান সুৰক্ষিত আপুনি সেইটোৱে ভাবি চাওক। এতিয়া তথাপিতো মই জনাওঁ যে এতিয়া আপোনাৰ কোম্পেনী এটা নাইকিয়া হৈ যাব পাৰে নেকি? কোম্পেনী এটা নাইকিয়া হৈ যাব পাৰে, তাৰ নামটো নাইকিয়া হৈ যাব পাৰে, তাৰ পাৰফৰ্মেঞ্চ নাইকিয়া হৈ যাব পাৰে। তাৰ এটা একদম ডাঙৰ উদাহৰণ হৈছে চাহাৰা ইণ্ডিয়া। আপোনালোকেতো শুনিছে চাহাৰা ইণ্ডিয়া, প্ৰত্যেকেই শুনিছে। চাহাৰা ইণ্ডিয়াৰ পাৰফৰ্মেঞ্চ চাওক, আজি চাহাৰা ইণ্ডিয়া কি হ'ল? চাহাৰা ইণ্ডিয়া নাইকিয়া হৈ গ'ল। এতিয়া আপোনালোকে ভাবিব যে মোৰ চাহাৰা ইণ্ডিয়াত ইমান পইচা আছিল, মোৰ ঠগালে, মোৰ পইচাটো নিদিলে। আপোনালোকৰ চাহাৰা ইণ্ডিয়াত পইচাটো কিয় নাপালে জানেনে? কিয় নাপালে আপুনি চাহাৰা ইণ্ডিয়াত থোৱা পইচাটো? কিয়নো আপোনালোকে চাহাৰা ইণ্ডিয়াত ছিকিউৰিটিজ কিনা নাছিল। আপোনালোকে কি কিনিছিল? আপোনালোকে পইচাটো ছেভিংছ কৰিছিল। যিটো ছেভিংছ ডিপ'জিট কৰিছিল। তাৰ কাৰণে আপোনালোকৰ পইচা নাপালে। যদি ষ্টক কিনিল হ'লে তেনেহ'লে আপুনি কিন্তু পালেহেঁতেন। আপোনাৰ পইচাটো যিমানখিনি আপোনাৰ প্ৰফিট হ'লহেঁতেন সেইটো দিনত আপুনি ঘূৰাই পালে হ'লে। কাৰণ আপোনাৰ পইচাটো সুৰক্ষিত কৰাৰ কাৰণেও সেই ছিকিউৰিটিজখিনিক সুৰক্ষিত কৰি থ'বৰ কাৰণে আৰু ডাঙৰ দুখন বৰ্ড আছে। সেই বৰ্ড দুখন কি জানেনে?
সেয়া হৈছে এখন NSDL নামটো যদি শুনা নাই আপুনি আপোনাৰ পেন কাৰ্ডৰ বেক চাইডে চাব আপোনাৰ পেন কাৰ্ডখন NSDL বনাইছে নে UTI বনাইছে NSDL হৈছে নেশ্যনেল ছিকিউৰিটি ডিপজিটৰী লিমিটেড আৰু তাৰ উপৰিও আছে আৰু এখন বৰ্ড সেইখন হৈছে CDSL বুলি এখন বৰ্ড আছে CDSL আপোনাৰ এইখন বৰ্ডত আপোনাৰ এই নেশ্যনেল ছিকিউৰিটি ডিপজিটৰী লিমিটেড আৰু CDSLৰ আণ্ডাৰত আপোনাৰ পইচাটো সুৰক্ষিত কৰি ৰাখিব যেতিয়ালৈকে আপুনি নিজে পইচাটো নলয় তো কোনো মানুহে সেই পইচাটো ল'ব নোৱাৰে আপোনাৰ ছিকিউৰিটিজখিনি সুৰক্ষিত কৰি ৰাখিব তেওঁলোকে ঠিক আছে তো সেইটো কাৰণে আপুনি ভাবক ইমান ইনফৰমেশ্যন আপোনালোকক দিছোঁ নহয় কোনো নিদিয়ে আপোনাক ইমান নিখুঁতভাৱে কোনো নুবুজে তো প্লিজ লাইক এটাতো লাগিব দেই প্লিজ লাইক কৰক আৰু পূৰা শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু তাৰ উপৰিও কিন্তু কোম্পেনীটোত নাইকিয়া হৈ যাব সেইটো কাৰণে আৰু কোম্পেনী এটা যদি পাৰফৰ্মেঞ্চ নাইকিয়া হৈ যায় কিবা এটা হয় তাৰ কাৰণে বহুত ৰিজন লাগিব এটা দুটা দিনত তাৰ কাৰণে বহুত ৰিচাৰ্চ চলিব তাৰ ওপৰত বহুত ৰিচাৰ্চ চলা হয় যেনেকৈ গোটেইবিলাকৰ পাৰফৰ্মেঞ্চ চাব কোম্পেনীটো কি হৈছে তো বহুত দিন লাগিব তাৰ কাৰণে বছৰ লাগিব তো চোৱা চিতা কৰিব আৰু এই পাৰফৰ্মেঞ্চবিলাক চোৱাৰ কাৰণে আমাৰ ৱৰ্ল্ডৰ এখন বৰ্ড থাকে সেইখনৰ নাম হৈছে তো ভাবক তো ইমানখিনি আপুনি জনাৰ পাছত আৰু আপুনি যদি ভাবে তো মই আৰু কি ক'ম তো মোৰ পৰ্টফলিঅ'টো এতিয়া দেখুৱাওঁ আপোনাক তো পৰ্টফলিঅ'টো যাওঁ তো বহুত কথা ক'লোঁ তো পৰ্টফলিঅ'টোলৈ যাওঁ এতিয়া চাওক মই কেলকুলেটাৰটোত যিটো দেখাইছিলোঁ যে তো তাৰ মতে মোক দিয়া নাই এতিয়া মই কওঁ মই এই পইচাটো জানেনে মই এই কেপিটেলটো কিমান দিনত গ্ৰ' কৰিছোঁ আপোনালোকক মই জনাম এতিয়া আপুনি চাওক মোৰ ইয়াত এইটো মোৰ পৰ্টফলিঅ' হয় আৰু ভালদৰে চাব তো আপুনি পৰ্টফলিঅ'লৈ আহিলে তাৰপাছত আপুনি হোল্ডিংছ ইয়াত আপোনাৰ চাওক এইটো এটা ষ্টক কিনিছোঁ যিটো নেগেটিভ পাৰফৰ্মেঞ্চ কৰিছে ঠিক আছে এইটো মই কিনা কেইদিনমানহে হৈছে এইটোৱে কিন্তু আপোনাৰ এইটো চাওক 65% গ্ৰ' দিছে এইটো চাওক 65% গ্ৰ' দিছে ঠিক আছে মোৰ ইনভেষ্টেড এমাউণ্টটো চাব দেই ইনভেষ্টেড এমাউণ্ট তাৰ মোৰ কোৱান্টিটি চাওক 79টা কোৱান্টিটি আছে তো এই এমাউণ্টটো আৰু এই এমাউণ্টটো এইকেইটা কিন্তু SIP হয় তো SIP কি হয় তো মই কৈছোঁৱে তো SIP হয় তো ইয়াত মোৰ SIPটো মাহে 1500কৈ কাটে ঠিক আছে আৰু এইটো মই খোলা 4 মাহে হৈছে কেৱল 4 মাহ হৈছে তো এইটো আপুনি নিজে কেলকুলেট কৰিব পাৰে তো 1500কৈ কটা নাই কাৰণ প্ৰাইচটো যিটো দামত যেতিয়া কিনে তো সেইটো কাৰণে একে দাম মানে নাথাকেতো সেইটো কাৰণে প্ৰায় 6000 টকা কিন্তু যোৱা নাই আপুনি কিন্তু মিউচুৱেল ফাণ্ড SIP যদি কৰে আপুনি 1000 কৰিলে 1000 কাটিব ষ্টকত কিন্তু অলপ বেলেগ হয় তো মই কিনিলোঁ এতিয়া মই চাম যে ইয়াৰ পাৰফৰ্মেঞ্চটো তাৰ লগত মিলিছেনে নাই তো ঠিক আছে এতিয়া আপুনি চাওক যদি মই SIP কৰোঁ তেনেহ'লে 4 মাহত যিটো এমাউণ্ট হৈছে আৰু যিটো পাৰ্চেণ্টেজ সিহঁতে দিছে 31% এতিয়া এবছৰ হোৱাই নাই তো তথাপিতো 31%টো ইয়াত কেলকুলেট হৈছে নাই দেখাইছে নহয় তো এইটো দেখাইছেতো আপুনি চাওক 31% দিছে তো মই চাওঁ 500 মোৰ কেপিটেল এমাউণ্টটো হৈছে 5758 চাওঁ দেই এতিয়া মই কেলকুলেটাৰটো উলিয়াই লৈছোঁ 5758 তো ইহঁতে কিমান পাৰ্চেণ্ট দিছে 31% 31.78% ঠিক আছে তো আপোনাৰ 7000 এই কেলকুলেটাৰটোৰ মতে 7587 টকা হ'ব লাগে তো 7587 টকা হ'ব লাগে মানে তো মোৰ এমাউণ্টটো তো এতিয়া কিমান হৈছে তো ইয়াত এমাউণ্টটো চাওঁ এতিয়া প্ৰফিট এমাউণ্টটো চাওক 1830 টকা দিছে তো এমাউণ্টটো ঠিকে আছে নাই চাওঁ ৰ'ব এমাউণ্টটো ঠিকে আছে নাই তো ইমানটো হ'ব লাগে তো 1830 টকা মই সেইকাৰণে প্লাছ কৰি দিম এতিয়া ইমানটো 7587 হয়নে নহয় চাওঁ তেতিয়া 1830 টকা 7588 ঠিকে আছে ঠিকে দিছে তেনেহ'লে এইটোৰ মতে ঠিকে আছে তো ঠিকে দি আছে তো এতিয়া আপোনাক মই জনাওঁ তো ইয়াতে চাওক মই মোৰ পৰ্টফলিঅ'টো কেনেকৈ বনাইছোঁ এতিয়া মই এইটো পৰ্টফলিঅ' মই কিমান টকাৰে বনাইছোঁ জানেনে এই পৰ্টফলিঅ'টো
মাত্ৰ 10,000 টকাৰে বনাইছোঁ। মাত্ৰ 10,000 টকাৰে বনাইছোঁ। আৰু কেতিয়াৰ পৰা বনাইছোঁ জানেনে? মাত্ৰ 6 মাহ হৈছে। 6 মাহ, 6 মাহত বনাইছোঁ মই। আপুনি চাওক 6 মাহত তেনেহ'লে মই মোৰ কেপিটেলটো কি কৰিলোঁ আপুনি চাই লওক। এইটো হৈছে কেপিটেল। মই 10,000ৰে বনাইছোঁ। 37 নহয়, মই 10,000 টকাটো 6 মাহত 50,000 কৰিলোঁ। 50,000 কিয় জানেনে? এইকেইটাতো SIP এমাউণ্টটো ইয়াত কেলকুলেট কৰা নাই। মই SIP এমাউণ্টটো কেলকুলেট কৰা নাই। মোৰ কেপিটেল এমাউণ্টটো এইটো আৰু বৰ্তমান আৰু আছে মোৰ ইয়াত এইটো, যিটো মই RVNL চেল কৰি পিনে ৰাখিছোঁ। RVNL বিক্ৰী কৰি পিনে মই প্ৰফিট বুক কৰি পিনে এই প্ৰফিটটো মই আকৌ কিনিম তো ৰাখিছোঁ। কিন্তু মই ইয়াত মই ইনক্লুড কৰা নাই, কিয়নো এইটো মই বেলেগ এটা হিচাপ কৰাৰ কাৰণে ৰাখিছোঁ। তো মই মোৰ পৰ্টফলিঅ'টো কিন্তু 50,000 টকা বিল কৰিছোঁ। ঠিক আছে, মই কেনেকৈ এতিয়া 50,000 টকা কৰিলোঁ এতিয়া ভাবক। 6 মাহত মই মোৰ কেপিটেলটো কেইগুণ কৰিলোঁ। 6 মাহত মই মোৰ কেপিটেলটো কেনেকৈ 6 মাহত গ্ৰ' কৰিলোঁ আপুনি ভাবেনে? কি কৰিলোঁ মই? এতিয়া মই আপোনাক সেই কনচেপ্টটো আপোনালোকক জনাম। কোনো নকয় আপোনালোকক সেই কনচেপ্টটো আপোনালোক এইবিলাক কনচেপ্ট কোনো শ্বেয়াৰ নকৰে, মই জনাইছোঁ। তো কিয়নো মোৰ উন্নতি হওক, আপোনাৰো হওক, প্ৰত্যেকৰে হওক। কাৰণ প্ৰত্যেকেই কমাওক, প্ৰত্যেক অসমীয়া ধনী হওক, ইণ্ডিয়া ধনী হওক। ইণ্ডিয়া গ্ৰ' কৰিব মানে ইণ্ডিয়া ধনী হ'ব, আপুনি ধনী হ'ব, প্ৰত্যেকেই ধনী হ'ব। তো সেইটো কাৰণে বিশ্বাস কৰক, ইণ্ডিয়াৰ ওপৰত পইচা লগাওক, ইণ্ডিয়া দৌৰিব, আপোনাৰ পইচাও দৌৰিব। ঠিক আছে, তো মই আপোনালোকক এতিয়া কেলকুলেটাৰটো পুনৰ দেখুৱাম কি কৰিছোঁ মই। তো কেলকুলেটাৰটো এতিয়া লৈ গৈছোঁ, SIP কেলকুলেটাৰ। তো আপুনি কি কৰিব, আপোনাৰ অলৰেডি আপোনাৰ ওচৰত টকা আছে তেনেহ'লে বহুত ভাল কথা, আপোনাৰতো ৰ'বই নালাগে। মোৰ ওচৰত মই যিহেতু এটা কম এমাউণ্টৰ পৰা মই দেখাইছোঁ, এইটো মোৰ পৰ্টফলিঅ'টো মই কেনেকৈ বিল্ড কৰিছোঁ, যাতে প্ৰত্যেক সাধাৰণ মানুহেই ধনী হওক। আপোনাৰ ওচৰত লাখ টকা আছে, আপুনি লগালগ আপুনি কেনেকৈ ধনী হ'ব এই ফৰ্মুলাটো চাই আপুনি পাৰিব কৰিব তাৰপাছত। ঠিক আছে, মই এতিয়া যিহেতু 500 টকা এটা ইনভেষ্ট কৰিছিলোঁ, মই এবছৰ অকল থ'লোঁ 500 টকা। মোৰ ফৰ্মুলাটো মই কৈ আছোঁ সেইটো। তো আপুনি কি কৰিব, 500 টকা সাধাৰণ মানুহৰ কাৰণে এইটো 500 টকা ইনভেষ্ট কৰিলে আপুনি যদি 100% পালে, কোম্পেনী এটাত দিয়ে, তো আপোনাৰ এই পৰ্টফলিঅ'টোতে চাওক কোনটো কোম্পেনীয়ে দিছে, কোনটো কোম্পেনীয়ে নাই দিয়া। এইটো বস্তু মই কিনিছোঁ 12 নৱেম্বৰৰ দিনা। সিদিনা মুহূৰ্ত ট্ৰেডিং বুলি এটা দিন থাকে, দিৱালীত আহে। তো আপুনি চাওক কেইমাহ হৈছে, 3 মাহ হোৱা নাই, 65% গ্ৰ' কৰিছে। 65% চাই লওক, 65% হয়নে নহয়? কেপিটেল এমাউণ্ট কিমান? কেপিটেল এমাউণ্ট কিমান আপুনি চাওক। কেপিটেল এমাউণ্টটো কিমান চাওক। তো তাৰ ওপৰত কিমান প্ৰফিট দিছে চাওক। তো ঠিক আছে, আৰু এইকেইটাতো কিমান, এইটো লোৱা মই কৈছোঁৱে বেছি দিন 5 দিনমান হৈছে। তো সেইটো কাৰণে ইয়াৰ পাৰফৰ্মেঞ্চ এতিয়া নিগেটিভ কৈছে 1%, তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। তো কথা হ'ল কি, সঁচাকৈ দিয়ে নে নিদিয়ে ৰিটাৰ্ণ পৰ্টফলিঅ'টোৱে কৈছে। ঠিক আছে, তো এতিয়া মই এইটো দেখাইছোঁ 100% দিব পাৰে। তো 100% দিয়ে, এইটো আপোনালোকক দেখুৱাইছোঁ দিয়ে নে নিদিয়ে। মই RVNLত 120% মই লৈছোঁ, 120% লৈছোঁ RVNL। ঠিক আছে, যিটো মই এতিয়া আকৌ কিনিম। তো 100% মই এতিয়া লৈ ল'লোঁ। তো 1 বছৰ, তো 6,000 মোৰ টকা হৈ গ'ল। ঠিক আছে, 6,000 টকা মোৰ হৈ গ'ল। তো মই যদি প্ৰফিট পাওঁ, মোৰ এই প্ৰফিটটো 10,000, মানে প্ৰফিট লগাই 10,000 টকা হ'ল। এতিয়া মই এই SIP কেলকুলেটাৰটো মই বিশ্বাস নকৰোঁ আৰু, কাৰণ ই উল্টা পুল্টা দেখাইছে যিহেতু, সেইটো কাৰণে মই কি কৰোঁ, মই আৰু নিজে SIP। তো মই সেইটো কাৰণে মই নিজৰ মতে এতিয়া কেলকুলেশ্যন কৰিম। তো মই কি কৰিলোঁ, মোৰ 10,000 টকা হৈ গ'ল। মই এতিয়া এই 10,000 টকাটোৱে কি কৰিম জানেনে? মই নিজৰ মতে কাম কৰিম, মই নিজৰ মতে কেলকুলেট কৰিম, নিজেই প্ৰফিট বুক কৰিম। তো আৰু কি কৰিম এতিয়া সেইটো চাওক। আৰু মোক 100%ও নালাগে, আৰু মই 30% অকল ল'ম, 30%ও নলওঁ, কেৱল মাত্ৰ 20% ল'ম, অকল 20%। ঠিক আছে, আৰু মই এতিয়া চাওঁ 20%কৈ যদি মই পাওঁ 1 বছৰত, তেনেহ'লে মই এটা লাম চাম। এতিয়াতো মই ওৱান টাইম মানে হৈছে লাম চাম কৰা বুলি কয়। আপুনি এটা কেপিটেল একেলগে ক'ৰবাত থোৱাটো। ঠিক আছে, ওৱান টাইম। তো ওৱান টাইমতনো ইহঁতে কেনেকৈ গ্ৰ' কৰায়, ওৱান টাইমত কি দিয়ে, এইটো শুদ্ধ দেখুৱায় নে ভুল দেখায়, এতিয়া প্ৰমাণ কৰি চাওঁ এবাৰ। 20%কৈ লৈছোঁ। ঠিক আছে, তো ওৱান টাইম যদি চাওঁ 1 বছৰত কিমান দেখাইছে, 12,000 টকা দেখাইছেনে? ঠিক দেখাইছেনে? আপুনি হিচাপ কৰি চাওক, 12,000 টকা দেখাইছে। ইনভেষ্টেড এমাউণ্ট
এইটো আৰু গ্ৰ'থ এমাউণ্ট 12,000 টকা। আমি জানো 10,000ত 20% হ'লে মানে 12,000 2,000 হ'ব। ঠিক আছে, এতিয়া মই 2 বছৰ চাওঁ হিচাপটো ঠিকে দেখাইছেনে নাই। ঠিকে দেখাইছেনে? আপুনি চাওক 12,000 টকা। এতিয়া কি দেখাইছে? তো 2 বছৰত দেখাইছে 14,000 টকা, 14,400 টকা বুলি দেখাইছে। তো এবাৰ চাই লওঁ, ঠিক আছে। তো 10,000টো 20% বাৰু 2,000 হৈ গ'ল। তাৰপাছত আকৌ 20% হ'ল 14,400 টকা, 14,400 শুদ্ধনে? তো শুদ্ধ হৈছে হয়নে? তো ঠিকে দেখাইছে। তো তেনেহ'লে ইয়াক বিশ্বাস কৰিব পৰা যায়। আৰু এবাৰ চাই তো মই সেইটো কাৰণে লামচামে কৰি দিছোঁ। আৰু মই কি কৰোঁ এতিয়া, এইটো কেইবছৰনো কোটি টকা হ'ব চাওঁ ৰ'বা। এতিয়া মই চাওঁ, কমেওতো 30 yearsমান ৰ'ব লাগিব। 1 কোটি টকা হৈ গ'ল 30 years। চাওক, মানে আপুনি 10,000 টকা এটা যদি ক'ৰবাত ইনভেষ্ট কৰে লামচাম, মানে ওৱান টাইম যদি কৰে, আৰু আপুনি যদি 20% পায়, একেবাৰে কম পাৰ্চেণ্টেজ লৈছোঁ। কিয় লৈছোঁ মই আপোনালোকক জনাম এতিয়া। তাততো মই 50% পাইছোঁ, 60% পাইছোঁ, দেখাইছোৱে 120%লৈকে লৈছোঁ মই। তো এতিয়া মই কেলকুলেশ্যন কৰি দেখাম। এইটোৱে হৈছে মোৰ মাষ্টাৰ প্লেন, ঠিক আছে। তো আপুনি 1 কোটি টকাৰ মালিক হ'ব। তো কেতিয়া হ'ব? 38 বছৰত। 38 বছৰ মই দেখোন মৰিয়ে যাম তেতিয়ালৈকে। মই থৈ কি লাভ টকা, হয়নে? প্ৰত্যেকৰেতো সেইটোৱে ধাৰণা হ'ব। তো নাই, মই 38 বছৰ ৰ'বও নোৱাৰোঁ, মই নথওঁ আৰু ইমান দিন, মই কোটিপতি নহওঁ। কিন্তু যদিহে মই এইটো 38 বছৰ নহয়, এইটো কেৱল 38 months যদি কৰি দিওঁ, 38 মাহ মানে কিমান? 3 বছৰ কেইবাৰ? 2 মাহ। 3 বছৰ 2 মাহত আপুনি কোটিপতি। আচৰিত হৈছেনে? 3 বছৰ 2 মাহত আপুনি কোটিপতি হ'ব পাৰিব। কেনেকৈ হ'ব মই দেখাই দি আছোঁ, বলক। এইটো ফৰ্মুলা আপুনি এপ্লাই কৰিব এতিয়া। মই যিটো কৰিছোঁ, মোৰ 10,000টো মই কেনেকৈ বনালোঁ, 50,000 কেনেকৈ বনালোঁ মই এইটো ফৰ্মুলা ব্যৱহাৰ কৰি। তো আপুনি ব্যৱহাৰ কৰিব। মই কি কৰিম, আপুনি ভাবি লওক 10,000 টকা আপোনাৰ অকল টকা আছে। যদি বেছি আছেতো বহুত ভাল কথা, আপোনাৰ ওচৰত আছে, আপুনি আৰু ভাল কৰিব পাৰিব। মই এতিয়া এটা বিল্ডিং বনাইছোঁ, ধৰি লওক আপুনি এটা বিল্ডিং বনাইছে 10,000 টকাৰ। আপুনি ভাবি লওক যে আপুনি এটা RCC বিল্ডিং বনাইছে। RCC বিল্ডিং এটা আপুনি বনাইছে, কনষ্ট্ৰাকশ্যনৰ কাম চলাইছে, তাত 10টা পিলাৰ বনাইছে, 10টা পিলাৰ মানে 10টা খুঁটা। আপুনি RCC বিল্ডিংটোত কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছে, 10টা পিলাৰ বনাইছে, 10টা খুঁটা। খুঁটাটো আপুনি কিমান মজবুত কৰিব সেইটো আপোনাৰ কথা। এতিয়া মই 10,000 টকাৰে যদি 10টা পিলাৰ বনাম, মোৰ এটা খুঁটাৰ দাম কিমান পৰিব? 10টা খুঁটা যদি থাকে, এটা খুঁটাৰ দাম 1,000কৈ পৰিল, 1,000 টকাকৈ পৰিল নাই এটা খুঁটাৰ দাম। তো এটা খুঁটাৰ মই অকণমান খুঁটাটো কিমান কণ মোৰ মিস্ত্ৰীয়ে কাম লাগে মই নাজানো, আৰু 10টা খুঁটাৰ কাৰণে মই 1,000 টকা 10টা খুঁটা বনালোঁ। তাৰ কাৰণে মই 10টা এনেকুৱা ষ্টক ল'ম, 10টা। তাৰ সেই পৰ্টফলিঅ'টো কি কি ষ্টক ল'ব আপুনি, সেইটো আপুনি কিন্তু তাৰ কাৰণে অকণমান হ'লেও সময় দিব লাগিব। কিয়নো আপুনি কোটিপতি হ'ব, তাৰ কাৰণে আপুনি আধা ঘণ্টা সময় দিলেও আপোনাৰ যথেষ্ট। তো আপুনি কিনিব লাগে, আকৌ বিকিব লাগে, কিনিব লাগিব, বিকিব লাগিব, সেইটোৱে কাম কৰিব লাগিব, কিনা বেচা কৰিব লাগিব। তো কোটিপতি হ'বলৈ মন আছে যেতিয়া আপুনি সেইটো কাম কৰিব। আৰু এইটো কথা ভাবি ল'ব যে এই পইচাটো যে আপুনি ইয়াত যে লগাইছে, 1,000 টকাকৈ যে আপুনি যে কিনিছে, এই পিলাৰখিনি বনাইছে, এটা এটা পিলাৰ, এইবিলাক পিলাৰ হয়। আপুনি পিলাৰবিলাক যে বনাইছে, এই কথাটো কিন্তু আপুনি ভাবি লওক, সেইটো আপুনি পিলাৰত ব্যৱহাৰ কৰিল, খুঁটাটোত ব্যৱহাৰ কৰিল। আপুনি যদি চিমেণ্টে ঢালাই দিয়া খুঁটাটোত পইচাটো লগালে, সেই পইচাটো আপুনি ল'ব নোৱাৰে, উলিয়াব নোৱাৰে। ভাবি লওক, এই পইচাটো আপুনি নুলিয়াব, এই পইচাটো নুলিয়াব। তেতিয়াহে আপুনি 5 বছৰ, মইতো তাত 38 months দিছোঁ, 5 yearsত আপুনি কোটি টকাৰ মালিক হ'ব। কেনেকৈ হ'ব? আপুনি প্ৰত্যেক মাহে প্ৰফিট বুক কৰিব 20%কৈ। যেতিয়াই 20% আপোনাৰ যিটো পিলাৰে আপোনাক 20% দিব, 20% যিটো পিলাৰে দিব, আপুনি সেই পিলাৰটোক বুক কৰি যাব, সেই পিলাৰটোত প্ৰফিটটো বুক কৰি যাব। এইটো পিলাৰে এতিয়া মোক 65% দিলে, মই বুক কৰা নাই। কিয় বুক কৰা নাই, বুক কৰিম নে নাই সেইটো মই জনাম। এইটো পিলাৰ, এইবিলাক কিন্তু মোৰ SIP, যিহেতু মোৰ পিলাৰ এতিয়া 4টা আৰু 2টা এতিয়া হ'ব, তেতিয়া মোৰ এইটো পিলাৰ আৰু 2টা হৈ যাব ইয়াত। চাওক, তো মই 20,000 টকাটো থৈ দিছোঁ, মই কৈছোঁৱে। তো তাত মই বনাম। তো তেনেহ'লে আপুনি 1,000 টকীয়া পিলাৰ বনাইছে, কোনোবাই 10,000 টকীয়া পিলাৰ বনাইছে, যাৰ যিমান কেপিটেল আছে তেনেকৈ পিলাৰ বনাব। আপুনি বিল্ডিংটো কেইতলা বনাব সেইটো আপুনি ডিচাইড কৰিব, যে আপুনি কিমান দিনত কোটিপতি হ'ব সেইটো আপুনি ডিচাইড কৰিব। তো 20% যেতিয়াই আপুনি বুক কৰিব, 20% যেতিয়াই বুক কৰিব, তো ভাবক
কোনোবা এটা মাহত আপোনাক কোনোবা এটা পিলাৰে আপোনাক 20% নিদিয়ে, মই জানো। আপোনাক এভাৰেজ কোনে দিব? এভাৰেজটো কৰিব কোনোবা নহয় কোনোবা, এভাৰেজ কৰিব 27% পাৰ মান্থ যদি দিয়ে। SIPত যেতিয়া আপোনাৰ 31% হোৱা মানে বহুত ভাল পাৰ্চেণ্টেজ জানেনে? এইটো আপোনাৰ বেছি দিন হোৱা নাই। কিন্তু মই আপোনালোকক বেলৰ উদাহৰণ দিছোঁ, ভাৰত ইলেক্ট্ৰনিক্স। তো মন হৈছে, আপুনি জানেনে আমেৰিকান নেছডেকৰ 100 কোম্পানী আছে ইয়াত, আমেৰিকান কোম্পানী। এতিয়া কোম্পানীবিলাক, আৰু এটা কথা কওঁ আপোনালোকে এতিয়া কেনেকৈ চিনি পাব যে কোনটো কোম্পানী কিমান দৌৰিব, কিমান গ্ৰ' দিব? তো সেইটো আপুনি নিজে ডিচিজনটো ল'ব। কেনেকৈ ডিচাইড কৰিব জানেনে? আপুনি শুই উঠাৰ পৰা আপুনি শোৱাৰলৈকে আপুনি কি কৰিলে, কি খালে, কি পিন্ধিলে, সেই সকলো বস্তুবিলাকৰ এটা লিষ্ট বনাব। এই পিলাৰটো মই যে এইখিনি ষ্টক মই কিনিছোঁ বুলি আপুনিও যে কিনিব লাগিব এনেকুৱা নহয়। ইহঁতৰ ফাণ্ডামেণ্টেলছ আপুনি চেক কৰিব লাগিব। ইহঁতৰ পাৰফৰ্মেঞ্চ আগলৈ ভাল হ'বনে নাই সেইটো ময়ো গেৰেণ্টি ল'ব নোৱাৰোঁ, আপুনিও গেৰেণ্টি কৰি ক'ব নোৱাৰে। কিন্তু আপুনি এনেকুৱা পাৰফৰ্মেঞ্চ কৰিব, কিমান কৰিব, তো এনেকুৱা আপডেটবিলাক যদি লাগে নিউজ চাব লাগিব। যদি আপোনাৰ সময় নাই, আপুনি কোনোবা ইনভেষ্টৰক ফ'ল' কৰিব লাগিব, ভাল ইনভেষ্টৰক ফ'ল' কৰিব লাগিব। তেওঁলোকৰ চেনেলত কি আপডেট দিয়ে সেইবোৰ চাব লাগিব। অকণমান সময় উলিয়াব লাগিব। সময় উলিয়ালে আপুনি টকা ইনকাম কৰিব পাৰিব। তো কি হ'ব? তো মই বনাইছোঁ বুলি এইটোৱে যে আপুনি কিনিব লাগিব এনেকুৱা কোনো কথা নাই, ঠিক আছে? তো আপুনি সেই লিষ্টখন বনাওক। আপুনি কি খায় ঘৰত? আপুনি আটা কি খায়? আশীৰ্বাদ আটা। অন্নপূৰ্ণা খায়নে? আশীৰ্বাদ আটা খাই যদি কাৰ প্ৰডাক্ট হয় জানেনে? ITC প্ৰডাক্ট। আপুনি চিগাৰেট খায় নেকি? গ'ল্ড ফ্লেগ খায় নেকি? নেভিকাৰ্ড খায় নেকি? কাৰ? ITC। কোনটো ছেক্টৰ আটাইতকৈ বেছি দৌৰিব? কোনটো ছেক্টৰ আগলৈ ফিউচাৰত বেছি গ্ৰ' হ'ব? আপুনি সেইটো কেনেকৈ চাব? আপুনি নিজে ব্যৱহাৰ কৰি থকা বস্তুখিনিৰ ওপৰত জানিব। এতিয়া আপুনি ধৰা হওক আপুনি নিজে ভাবক, আপুনি ব্যৱহাৰ কৰি থকা বৰ্তমান মোবাইলটোৰ কথা ভাবক, 5 বছৰ আগৰ মোবাইলটোৰ কথা ভাবক। 5 বছৰ আগত আপুনি যিটো মোবাইল ফোন ব্যৱহাৰ কৰিছিলে তাৰ যিখিনি ফিচাৰ্ছ এতিয়া আপোনাৰ একেই হয়নে? 5 বছৰ আগৰ কথা ভাবক, 5 yearsৰ আগৰ কথা ভাবক আপুনি। 5 yearsৰ আগত আপুনি চোৱা চিনেমা হলটোত কি আছিল আৰু এতিয়া কি আছিল? টেকন'লজি ডেভেলপ হৈছে, হায়েষ্ট ডেভেলপ হ'ব টেকন'লজি আগলৈও ডেভেলপ হ'ব, আগলৈও গ্ৰ' কৰিব। তো টেকন'লজিত ইনভেষ্ট কৰিব, টেকন'লজিত ইনভেষ্ট কৰক, হেল্থ কেয়াৰত কৰক। এতিয়া কিমান বেমাৰ আজাৰ হৈছে, হেল্থ কেয়াৰ ছেক্টৰ গ্ৰ' হ'ব। আপুনি সন্মুখত ওলাই গৈছে, ৰাস্তা পদূলি কিমান উন্নত হৈছে, হাইৱে ডেভেলপ হৈছে, ৰাস্তা বনাইছে, অভাৰব্ৰিজ বনাইছে। কোনে কৰিছে সেই কামবিলাক? কোনে লৈছে সেই প্ৰজেক্টটো? ৰেলৱে কি কাৰণে গ্ৰ' হৈছে? ৰেলৱে আগলৈ গ্ৰ' হ'বনে নাই? আপুনি সেইবিলাক নিজেই বিচাৰ বিবেচনা কৰিব লাগিব। আপুনি পিন্ধা কাপোৰটো কোনটো ব্ৰেণ্ডৰ হয়? নাইকি হয়নে? জন প্লেয়াৰ হয়? কাৰ হয়? আপুনি ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়া ডেভেলপ হ'বনে নাই? আপুনি নিজে বিবেচনা কৰক। ছ'চিয়েল মিডিয়া কিমান ডেভেলপ হ'ব? যদি আপুনি ভাবিছে যে ছ'চিয়েল মিডিয়া ডেভেলপ হ'ব, তো অবভিয়াছলি হ'ব। আপোনাক যদি কালিলৈ গুগলে যদি চাৰ্জ লয়, আপুনি গুগল একাউণ্টটো চলোৱাৰ কাৰণে, জিমেইল চলোৱাৰ কাৰণে, ফেচবুক চলোৱাৰ কাৰণে যদি চাৰ্জ লয়, আপুনি গুগল মেপখন চলোৱাৰ কাৰণে যদি চাৰ্জ লয়, আপুনি নিদিয়াকৈ থাকিব নোৱাৰে। তেনেহ'লে এলফাবেটে, সেইটো গুগলৰ পেৰেণ্ট কোম্পানীটোৰ নাম হৈছে এলফাবেট। আপুনি জানেনে? আপুনি এলফাবেট, আমেৰিকান কোম্পানীটো আপুনি ষ্টক কিনিব পাৰে, এলফাবেটত কিনিব পাৰে, আপুনি নাইক কিনিব পাৰে, আপুনি এনভিডিয়া কিনিব পাৰে। আপোনাৰ য'ত মন যায় তাতেই পইচা আপুনি ইনভেষ্ট কৰিব পাৰে। এনেকুৱা নহয় যে আপুনি ইণ্ডিয়ান মাৰ্কেটতে অকল পইচা লাগিব। আপুনি ইণ্ডিয়ান মাৰ্কেটৰ বাহিৰেও আমেৰিকান মাৰ্কেটত পইচা লগাওক। আপোনাৰ সেইটো তাৰ সুবিধা আমাৰ ইণ্ডিয়ান মাৰ্কেটে কৰি দিছে। তো এইটো এটা এইটো ইয়াত 100, মই ক'লোৱেই আমেৰিকাৰ টপ 100 কোম্পানী থাকে ইয়াত। তো সেইটো কাৰণে ইহঁতেও পাৰফৰ্মেঞ্চ চেক কৰে, ইহঁতৰো তেনেকুৱাই হয়, একেই। তো সেইটো কাৰণে ইমান এটা ভাল ইনফৰ্মেশ্যন আপোনালোকক মই দিলোঁ। কেনেকৈ আপুনি এতিয়া 20% আপুনি এইটো যদি কৰে, আপুনি নিজেই চাওক এইটো আপুনি কিমান মাহত তেনেহ'লে আপুনি পিলাৰকেইটা খাৰা কৰিব। তো আপোনাক এইটো ওৱান টাইম দেখাইছিলোঁ মই, এইটো 1000 মই 10,000 দেখালোঁ। আৰু 10,000ৰ পিলাৰ যিটো আপোনাৰ 38 মান্থছত এটা পিলাৰে আপোনাক 1 crore দিব, 1 কোটি টকা দিব। এনেকুৱা যদি 10টা পিলাৰ বনায়, এটাই আপোনাৰ যদি ভাল পাৰফৰ্মেঞ্চ নকৰে, বেলেগটোৱে কৰিব। তো সেইটো কাৰণে তেনেকুৱা 10টা আপুনি পৰ্টফলিঅ'ত আপুনি 10টা তেনেকুৱা ষ্টক ৰাখক, 10টা ষ্টক ৰাখক আপুনি, ঠিক আছে? তো ইমানেই হয়। এইটো ভিডিঅ' কেনেকুৱা লাগিলে আপোনালোকে ক'ব। মই মোৰ ইনফৰ্মেশ্যনবিলাক শ্বেয়াৰ কৰিম, মই কেনেকৈ কোটিপতি হ'ম। তো আপোনালোকেও কোটিপতি হওক। তো বহুত ভাল লাগিব। প্ৰত্যেকেই ইনকাম কৰিব, আমাৰ ইণ্ডিয়া গ্ৰ' হ'ব, আমাৰ অসমৰ কেপিটেল গ্ৰ' হ'ব, কিমান ভাল লাগিব চাওক। তো সেইটো কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাইছে যেতিয়া, তো ছাবস্ক্ৰাইব কৰি দিব বুলি নকওঁ। যদি আপুনি ভাবে ছাবস্ক্ৰাইব কৰিব লাগে কৰক, কিন্তু লাইক এটা কিন্তু কৰিব। মই ভাবোঁ লাইকটো কৰিব, কাৰণ ডিজাৰ্ভ কৰোঁ তাৰ কাৰণে, ঠিক আছে? তো প্লিজ লাইক কৰক। যদি আপুনি কিন্তু শ্বেয়াৰ কৰক, পূৰা শ্বেয়াৰ কৰক, ঠিক আছে? চেনেলটো ছাবস্ক্ৰাইব কৰিব নকৰিব সেইটো পিছৰ কথা, কিন্তু শ্বেয়াৰ কৰক, সম্পূৰ্ণ শ্বেয়াৰ কৰক। আৰু যদি ডিমেট একাউণ্ট নাই, আপুনি ডিমেট একাউণ্ট খোলক।
য'তে আছে ডিমেট একাউণ্ট আছে, সেইটো যদি আপোনাৰ ভাল লগা নাই আৰু ডিমেট একাউণ্টো খুলিব পাৰে, এনেকুৱা নহয়। আৰু মই কওঁ ডিমেট একাউণ্টটো আপোনাৰ সকলো একেই হয়, এটা সুৰক্ষিত, মই ক'লোৱে ডিমেট একাউণ্টটো কিমান সুৰক্ষিত, আপোনাৰ বেংকৰ লকাৰ যিমান সুৰক্ষিত নহয় তাতকৈ 100% সুৰক্ষিত, মই ক'লোৱে। তো সেইটো কাৰণে আপোনালোকে তো আপোনাৰ কেপিটেলৰ সুৰক্ষাৰ কথা মানে আপুনি ভাবিবই নালাগে, সেইটো আপুনি পাহৰিয়ে যাওক, ঠিক আছে। তো সেইটো কাৰণে কৈছোঁ, তো আপোনালোকে যদি ডিমেট একাউণ্ট নাই, ডিমেট একাউণ্ট খোলক। বেংক একাউণ্টত ডিপ'জিট কৰি কি লাভ, আপোনালোকে নিজেই ভাবি চাওক। বেংক একাউণ্ট ডিপ'জিট কৰি কোনো লাভেই নাই। তো তথাপিতো কিন্তু আমি বেংক একাউণ্টটো এৰি দিব নোৱাৰোঁ, বেংক একাউণ্টে মেইন। তো বেংকিং ছেক্টৰো বহুত গ্ৰ' হ'ব, ফাইনেন্স ছেক্টৰো গ্ৰ' হ'ব, আটাইবিলাক গ্ৰ' কৰিব, তো হায়েষ্ট গ্ৰ' কৰিব। তো সেইটো কাৰণে আমাক লাগিবই। তো গতিকে আপুনি ডিমেট একাউণ্টতো পইচা ৰাখক। এইটো ইমানেই ফ্লেক্সিবিলিটি আছে, ইমানেই সুবিধা আছে, ইয়াৰ পৰা পইচা আপুনি উলিয়াব পাৰে। কিন্তু মই যিহেতু ইয়াত আপোনাক ইনভেষ্ট কৰাৰ কাৰণে দিছোঁ, আপুনি এই পইচাটো যেতিয়া মন যায় আপুনি উলিয়াব পাৰে। এনেকুৱা নহয় যে আপুনি এই পইচাটো উলিয়াব নোৱাৰিব। আপোনাৰ মন গৈছে কালিলৈ এইটো বিকি দিয়ক, আপুনি চেল কৰি দিব লাগিলে, ইয়াত চেল কৰিব লাগিলে আপোনাৰ NSE আণ্ডাৰত বিক্ৰী কৰিব নে BSE আণ্ডাৰত বিক্ৰী কৰিব আহিব এনেকৈ, আৰু আপুনি এইটো চেল কৰিব। আপুনি লিমিট অৰ্ডাৰ লগাই পিনে চেল কৰিবনে, GTT অৰ্ডাৰ, এইটো আপুনি ষ্টপ লিমিট লগাবনে, এইবিলাক লিমিট অৰ্ডাৰ কি, ষ্টপ লিমিট কি, মই ট্ৰেডিং পাৰ্টটোত কভাৰ কৰিম। তো বিক্ৰী কৰিব পাৰিব, যেতিয়া মন যায় বিক্ৰী কৰিব পাৰিব, পইচাটো আপোনাৰ পাব, একাউণ্টত আহিব, পিছদিনাখন আপুনি উইথড্ৰল কৰিব পাৰিব। তো বহুত সুবিধা, তো মই জনাই দিলোঁ। তো এইখিনি ইনভেষ্টিঙৰ যোগেদি কেনেকৈ কোটিপতি হ'ব পাৰি, তো আপুনিও কোটিপতি হওক, ময়ো কোটিপতি হ'ম, প্ৰত্যেকেই কোটিপতি হওক। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।